নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী জুবিন মৃত্যুৰ গোচৰৰ ফাষ্ট ট্ৰেক আদালতত চলোৱাৰ পোষকতা চৰকাৰৰ কেবিনেট সিদ্ধান্তৰ পাছতে গৰিমা গাৰ্গৰ ফেচবুক পোষ্ট পৰিয়াল তথা ভিন্ন ক্ষেত্ৰৰ ভিন্ন লোকে জুবিন গাৰ্গৰ গোচৰৰ ক্ষিপ্ৰ বিচাৰৰ বাবে বিশেষ আদালত গঠন কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাটো বিচাৰিছিল যাতে গোচৰটো দৈনিক ভিত্তিত শুনানি হয় পৰিয়ালৰ সদস্য হিচাপে জুবিন গাৰ্গৰ পৰিয়ালৰো একেই দাবী আছিল বুলি প্ৰতিক্ৰিয়া প্ৰকাশ গৰিমা গাৰ্গৰ জুবিন গাৰ্গৰ মৃত্যুত জড়িত দোষীসকলে কম সময়ৰ ভিতৰত শাস্তি পোৱাটো বিচাৰে সমগ্ৰ ৰাজ্যৰ লগতে জুবিন গাৰ্গৰ পৰিয়ালেও এছআইটিয়ে যেহেতু তদন্তত সাক্ষ্য প্ৰমাণৰ ভিত্তিত দোষীক চিনাক্ত কৰিছে আৰু হত্যাকাণ্ড বুলি নিশ্চিত কৰিছে হত্যাকাৰীয়ে উচিত শাস্তি পাবই লাগিব বুলি দাবী কৰিছে গৰিমা গাৰ্গে আৰু জুবিন গাৰ্গৰ হত্যাৰ গোচৰ ফাষ্ট ট্ৰেক আদালতত চলোৱাৰ সিদ্ধান্তৰ কথা ইতিমধ্যে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত লোৱা হয় এই সিদ্ধান্ত গোচৰটোৰ বাবে ফাষ্ট ট্ৰেক আদালতৰ ব্যৱস্থা কৰাৰ পোষকতা গুৱাহাটী উচ্চ ন্যায়ালয়ক ফাষ্ট ট্ৰেক আদালত গঠন কৰিবলৈ জনোৱা হ'ব আবেদন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে ফাষ্ট ট্ৰেক আদালতৰ কাম কাজ পৰিচালনা কৰিব পৰিয়ালে ফাষ্ট ট্ৰেক আদালত বিচাৰৰ বাবে এই সিদ্ধান্ত ভাৰতীয় ন্যায় সংহিতাৰ BNSS under BNSS section 346(1) এই ধাৰাৰ অধীনত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীক জুবিন গাৰ্গৰ হত্যা গোচৰৰ ডে টু ডে ট্ৰায়েলৰ বাবে এখন ফাষ্ট ট্ৰেক এক্সক্লুচিভ কোৰ্ট এখন গঠন কৰি দিবৰ বাবে আজি কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ কৰিবৰ বাবে কেবিনেটে আজি সিদ্ধান্ত লৈছে কেবিনেট সিদ্ধান্ত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অৱগত কৰিম আৰু পৰৱৰ্তী কাৰ্যসূচী বা পৰৱৰ্তী ব্যৱস্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে গ্ৰহণ কৰিব এটা আমি ইয়াত নিশ্চিতভাৱে উল্লেখ কৰিম যে এই গোচৰ আৰম্ভ হোৱাৰ পিছত ইউজুৱেলি হত্যা গোচৰত কোনোবা এজন অভিযুক্ত হ'লেও আদালতে বিচাৰ চলি থাকিলে ৩-৪ মাহত অভিযুক্তসকলক জামিন দিয়ে কিন্তু বৰ্তমানৰ যিখন কোৰ্টত এই গোচৰটো চলি আছে আমি দেখা পাইছো যে বৰ্তমানৰ ন্যায়াধীশ গৰাকীয়ে এজনো অভিযুক্তক আজিলৈকে বেল দিয়া নাই সেই কাৰণে চৰকাৰৰ ধাৰণা আছিল যে বৰ্তমানৰ ন্যায়াধীশ গৰাকীৰ হাততে গোচৰটো থাকিলে ন্যায়ৰ প্ৰক্ৰিয়া নিশ্চিতভাৱে সুৰক্ষিত হ'লহেঁতেন কিন্তু আগতে আমি এটা কথা ঘোষণা কৰি থৈছিলো যে এই গোটেই ঘটনাৰ ক্ষেত্ৰত পৰিয়ালে যি বিচাৰে আমি তাকেই কৰিম যেহেতু পৰিয়ালে ৰাজহুৱাভাৱে ফাষ্ট ট্ৰেক বা এক্সক্লুচিভ কোৰ্টৰ কথা কৈছে সেইকাৰণে আমাৰ মতামতক আমি দূৰত ৰাখি আমি এই ঘটনাটোক বা এই বিচাৰ প্ৰক্ৰিয়াক ফাষ্ট ট্ৰেক কোৰ্টত বা এক্সক্লুচিভ কোৰ্টত আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো ইফালে গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নীলৈ চৰকাৰী চাকৰি উপাসনা বকলিয়াল গগৈলৈ তৃতীয় বৰ্গৰ চাকৰি প্ৰদানৰ সিদ্ধান্ত কেবিনেটত তিনিচুকীয়া জিলাতে প্ৰদান কৰিব তৃতীয় বৰ্গৰ চাকৰি এই কথা সদৰি কৰে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনালোকৰ মনত আছে 2025 চনৰ যিমান দূৰ মোৰ মনত পৰে 2025 চনৰ 13 জানুৱাৰী তাৰিখে আমাৰ সংগীতানুষ্ঠান প্ৰদৰ্শন কৰি থাকোতে ৰাজীৱ শদিয়াৰ মৃত্যু হৈছিল আজি কেবিনেটে
ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক তিনিচুকীয়া জিলাত অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰি এটা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ ৰাজীৱ শদিয়াৰ সংগীত জগতৰ প্ৰতি থকা অৱদানক স্বীকৃতি প্ৰদান কৰি ৰাজ্য চৰকাৰে তেওঁৰ পত্নীক এটা গ্ৰেড 3 পোষ্ট দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি যিমান পাৰোঁ চেষ্টা কৰিম যাতে মডেল কোড অফ কণ্ডাক্টৰ আগতে যাতে এপইণ্টমেণ্টটো দিব পাৰোঁ। আজি কেবিনেটে তাত মঞ্জুৰি প্ৰদান কৰিছে। কেবিনেট সিদ্ধান্তৰ পাছতে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন ৰাজীৱ শদিয়াৰ পত্নীৰ। উপাসনা বকলিয়াল গগৈক চৰকাৰী চাকৰি দিয়াৰ সিদ্ধান্ত। 2025 চনৰ 10 জানুৱাৰীত মৃত্যু হৈছিল ৰাজীৱ শদিয়াৰ। তৃতীয় বৰ্গৰ কৰ্মচাৰী হিচাপে নিযুক্তি দিয়া হ'ব গণশিল্পীৰ পত্নীক। আজি সন্ধিয়া সংবাদ মাধ্যমৰ যোগেদি এটি খবৰ লাভ কৰিলোঁ যে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কেবিনেট বৈঠকত এটি কথা ঘোষণা কৰিছে যে মোক তিনিচুকীয়া জিলাত এটি তৃতীয় বৰ্গৰ চৰকাৰী স্থায়ী নিযুক্তি প্ৰদান কৰা হ'ব বুলি। খবৰটো পাই মনত যথেষ্টখিনি সকাহ অনুভৱ কৰিছোঁ, যিহেতু যোৱা বছৰ 13 জানুৱাৰী তাৰিখ দিনাখনে মোৰ স্বামী গণশিল্পী ৰাজীৱ শদিয়াই শেষ নিশ্বাস ত্যাগ কৰিছিল আৰু আমাৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীজন যেতিয়া নোহোৱা হৈ গ'ল, তেতিয়া মই মোৰ একমাত্ৰ পুত্ৰ সন্তান সৈতে গোটেই সমগ্ৰ পৰিয়ালটো দিশহাৰা হৈ পৰিছিলোঁ। আচলতে মোৰ সন্তানটিৰ মোৰ এক সুনিশ্চিত ভৱিষ্যতৰ বাবে যথেষ্টখিনি কষ্ট কৰিবলগীয়া হৈছে বা হ'ব অনাগত ভৱিষ্যতত। ল'ৰাটোৰ পঢ়া শুনাকে আদি কৰি বিভিন্ন ক্ষেত্ৰত কেনেদৰেনো মই সকলোখিনি চম্ভালিম তাকে লৈ মই তেতিয়াৰ পৰা বহুত চিন্তিত হৈ আছিলোঁ। আজি এই খবৰটো লাভ কৰি মনৰ চিন্তাখিনি কিছু লাঘৱ হৈছে। এই চেগতে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যদি এই তেখেতে যি আজি ঘোষণা কৰিলে কথাটো হৈ উঠিলে মই অত্যন্ত সুখী হ'ম আৰু পুনৰবাৰ তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। শুকুৰবাৰে নিশা পাকিস্তান সীমান্তত আক্ৰমণ আফগানিস্তানৰ আক্ৰমণত নিহত হৈছে 50 জনৰো অধিক পাকিস্তানী সেনা। পাকিস্তানৰ 15টা সীমান্ত চকী দখল কৰাৰ দাবী কৰিছে আফগানিস্তান চৰকাৰে। 22 ফেব্ৰুৱাৰীত পাকিস্তানে আক্ৰমণ কৰিছিল আফগানিস্তান। তাৰে প্ৰত্যুত্তৰত আফগান সেনাই নিশা চলাই আক্ৰমণ। পাকটিয়া নুৰিস্তান প্ৰদেশকে ধৰি কেইবাটাও অঞ্চলত পাকিস্তানীৰ বিৰুদ্ধে অব্যাহত আছে আক্ৰমণ। যোৱা 22 ফেব্ৰুৱাৰীৰ আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে আফগানিস্তানে সীমান্তত থকা পাক সীমান্তৰক্ষীক লক্ষ্য কৰি লয় আৰু এই আক্ৰমণ চলায়। এই আক্ৰমণ প্ৰত্যাক্ৰমণত বৰ্তমান উত্তেজনা বৃদ্ধি পাইছে। পাকিস্তানৰ ফালৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে। পাকিস্তানে সকিয়নি দিছে, হুংকাৰ দিছে এতিয়া প্ৰত্যক্ষ যুদ্ধ হ'ব আফগানিস্তানৰ সৈতে। 22 ফেব্ৰুৱাৰীত এক ভয়ংকৰ আক্ৰমণ এয়াৰ ষ্ট্ৰাইক সংঘটিত কৰিছিল পাকিস্তানে আফগান সীমান্তত আৰু তাৰ পিছতে তাৰ প্ৰতিশোধকল্পে বৃহস্পতিবাৰে নিশা আৰু শুকুৰবাৰে পুৱাৰ ভাগতো সীমান্তত এনেদৰে সংঘাত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে, য'ত কেইবাটাও স্থানত আফগান সেনাই আক্ৰমণ চলাইছে। আফগানিস্তানৰ তালিবান চৰকাৰে আক্ৰমণ চলাইছে। যোৱা 22 ফেব্ৰুৱাৰীত পাকিস্তানে আক্ৰমণ কৰিছিল আফগানিস্তান আৰু তাৰে প্ৰত্যুত্তৰত আফগান সেনাৰ নিশাৰ ভাগত এই আক্ৰমণ। পাকটিয়া নুৰিস্তান প্ৰদেশকে ধৰি কেইবাটাও অঞ্চলত পাকিস্তানীৰ বিৰুদ্ধে অব্যাহত আছে আক্ৰমণ আৰু আফগানিস্তানে দাবী কৰিছে যে এই আক্ৰমণত 50ৰো অধিক পাক সেনা নিহত হৈছে। আৰু ইফালে আফগানিস্তানে পাক সীমান্তত আক্ৰমণ কৰাৰ পাছতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক
আফগানিস্তানৰ কেইবাখনো চহৰত পাকিস্তানী সেনাৰ এয়াৰ ষ্ট্ৰাইক, কাবুল, কান্দাহাৰ, পাক্টিয়াত আক্ৰমণ পাক বায়ুসেনাৰ 2 ঘণ্টাৰো অধিক সময় ধৰি চলে এই আক্ৰমণ। এই আক্ৰমণৰ পাছতে আফগানিস্তানৰ বিৰুদ্ধে মুকলি যুদ্ধ ঘোষণা কৰিছে পাকিস্তানে। এক্স হেণ্ডেল যোগে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্বাজা আসিফে আফগানিস্তানৰ তালিবান চৰকাৰৰ সৈতে মুকলি যুদ্ধ ঘোষণা কৰে। খ্বাজা আসিফে উল্লেখ কৰিছে যে আমাৰ ধৈৰ্যৰ সীমা চেৰাই গৈছে, এতিয়া আফগানিস্তানৰ লগত মুকলি যুদ্ধ হ'ব। আনহাতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত আফগানিস্তানৰ কোনো লোকৰে মৃত্যু হোৱা নাই বুলি সদৰি কৰিছে আফগানিস্তান চৰকাৰে। কিন্তু একে সময়তে পাকিস্তানে দাবী কৰিছে যে কাবুলত চলোৱা, কান্দাহাৰত চলোৱা এই প্ৰত্যাক্ৰমণত বা এই এয়াৰ ষ্ট্ৰাইকত 100 শতাধিক আফগান যোদ্ধাৰ মৃত্যু হোৱাৰ দাবী কৰিছে পাকিস্তানে। মুঠৰ ওপৰত আক্ৰমণ প্ৰত্যাক্ৰমণে এই মুহূৰ্তত উত্তেজনা বৃদ্ধি কৰিছে। আন এক যুদ্ধৰ দামামা বাজি উঠা পৰিলক্ষিত হৈছে। প্ৰথমে সীমান্তত আক্ৰমণ, পাক সেনাক লক্ষ্য কৰি আফগানিস্তানৰ প্ৰত্যুত্তৰ, 22 ফেব্ৰুৱাৰীৰ আক্ৰমণৰ প্ৰত্যুত্তৰ, আৰু তাৰ পিছত কাবুলত গৈ এয়াৰ ষ্ট্ৰাইকৰ দৰে ঘটনা সংঘটিত কৰিলে পাকিস্তানে। 2 ঘণ্টাৰো অধিক সময় এয়াৰ ষ্ট্ৰাইক, আৰু এই এয়াৰ ষ্ট্ৰাইকত শতাধিক আফগান যোদ্ধা নিহত হোৱাৰ দাবী কৰিছে পাকিস্তানে। আৰু একে সময়তে আফগানিস্তানে উল্লেখ কৰিছে যে এই আক্ৰমণত কোনো লোকৰ মৃত্যু হোৱা নাই। সমান্তৰালকৈ আফগানিস্তানে দাবী কৰিছে যে আফগানিস্তানৰ আক্ৰমণত 55 জন, প্ৰায় 55 জন পাক সেনা নিহত হৈছে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্বাজা আসিফে প্ৰত্যক্ষ যুদ্ধৰ হুংকাৰ দিয়া পৰিলক্ষিত হৈছে, আৰু যাক লৈ বৰ্তমান যুদ্ধৰ দামামা বাজিছে আফগানিস্তান আৰু পাকিস্তানৰ মাজত। আশা কৰ্মী আৰু ছুপাৰভাইজাৰক প্ৰদান কৰা হ'ব স্কুটি। 33,656 গৰাকী আশা কৰ্মীয়ে লাভ কৰিব স্কুটি। 2,570 গৰাকী আশা ছুপাৰভাইজাৰক স্কুটি প্ৰদান কৰা হ'ব। ৰাজ্য চৰকাৰৰ কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক একোখনকৈ স্কুটি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ তেওঁলোকে হস্পিটাল আৰু গাঁৱৰ মাজত আপ এণ্ড ডাউন কৰি থাকিব লাগে। তেওঁলোকৰ যাতায়াত, বহুখিনি যাতায়াত কৰিব লাগে। সেইকাৰণে আমি তেওঁলোকক আশা এক্সপ্ৰেছ, যেনেকৈ আমি ASRLMত কাম কৰা জীৱিকা সখী বাইদেউসকলক সখী এক্সপ্ৰেছ দিছিলোঁ, এওঁলোকক আমি আশা এক্সপ্ৰেছ দিম, যাৰ জৰিয়তে 33,656 গৰাকী আশা কৰ্মীয়ে একোখন স্কুটি পাব আৰু 2,570 গৰাকী আশা কৰ্মীয়ে, আশা ছুপাৰভাইজাৰে বা আশা ফেচিলিটেটৰে 2,570 গৰাকী তেওঁলোকেও চাকৰি পাব। কোনোবাই যদি আশাৰ কাম বাদ দিয়ে তেওঁলোকে স্কুটিখন চৰকাৰক ঘূৰাই দিব লাগিব, যদি আশাৰ চাকৰি বাদ দিয়ে। 1 এপ্ৰিলৰ পৰা বৃদ্ধি পাব চাহ শ্ৰমিকৰ মজুৰি। দৈনিক মজুৰি 30 টকা বৃদ্ধি পাব চাহ শ্ৰমিকৰ। বৰাক উপত্যকাত 257 টকা হ'বগৈ মজুৰি, আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত 280 টকা হ'ব চাহ শ্ৰমিকৰ মজুৰি। আজি আমি অসমৰ চাহ শ্ৰমিকসকলৰ আমাৰ যিটো মজুৰি বা চাহ শ্ৰমিকৰ যিটো বেতন, তাৰ ওপৰত কেবিনেট বৈঠকৰ আৰম্ভণিতে অসম চাহ মজদুৰ সংস্থা আৰু ভাৰতীয় চাহ মজদুৰ সংস্থাৰ বিষয়াসকলৰ সৈতে আৰু ACKS অসম চাহ কৰ্মচাৰী সংস্থা আৰু চাহ বাগানৰ মালিক পক্ষৰ সৈতে আমি ত্ৰিপাক্ষিক বৈঠক এখনত ভাগ লৈছিলোঁ। তাত সিদ্ধান্ত হৈছে যে ভাৰত চৰকাৰে এতিয়া লেবাৰ কোড প্ৰণয়ন কৰিছে। 6 মাহৰ পিছত চাহ শ্ৰমিকসকলৰ মজুৰি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিব লাগিব নতুন লেবাৰ কোড মতে। 1 এপ্ৰিল 2026 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি 30 টকা বৃদ্ধি কৰিছোঁ। ইয়াৰ ফলত ব্ৰহ্মপুত্ৰ ভেলীৰ চাহ শ্ৰমিকৰ মজুৰি
280 টকা হ'বগৈ। বিজেপি চৰকাৰ যেতিয়া আহিছিল চাহ শ্ৰমিকৰ মজুৰি 116 টকা আছিলে। আজি আমি 116 টকাৰ পৰা ইয়াক 280 টকালৈকে লৈ আহিলোঁ। বৰাক ভেলীত এই দৰমহা বৃদ্ধিৰ ফলত বৰাক ভেলীত দৰমহা আগতে 228 টকা আছিল, এতিয়া বৰাক ভেলীত দৰমহা 258 টকা হ'ব। কিন্তু এইটো অন্তৰ্বৰ্তীকালীন মজুৰি। মই আশা কৰোঁ যেতিয়া ফাইনেল মজুৰি হ'ব ই 300 টকা পাৰ হৈ যাব। আৰু আমি ভাবোঁ যে বহু দিনৰ পৰা যিটো মজদুৰ ভাইসকলৰ বাইদেউসকলৰ দাবী আছিল সেই দাবীটো এতিয়া পূৰণৰ ফালে গৈ আছে। আজি ব্ৰহ্মপুত্ৰ ভেলীত চাহ শ্ৰমিকৰ মজুৰি 280 টকা হ'বগৈ, 30 টকা বৃদ্ধি পাব আৰু কোড অহাৰ লগে লগে ই আৰু অধিক বৃদ্ধি পাব 6 মাহ পিছত। অহা 10 মাৰ্চত অৰুণোদয়ৰ হিতাধিকাৰীয়ে লাভ কৰিব ধন। অৰুণোদয়ৰ হিতাধিকাৰীয়ে এইবাৰ লাভ কৰিব 9,000 কোটি টকা। 39,70,000 হিতাধিকাৰীয়ে লাভ কৰিব ধন। 11 বজাত একাউণ্টত সোমাব সমুদায় ধনৰাশি। আটাইতকৈ হাইয়েষ্ট ডিবিটি চৰকাৰৰ ৰাজকোষৰ পৰা আমাৰ অৰুণোদয় হিতাধিকাৰীসকললৈ যাব। অহা 10 নৱেম্বৰ ৰাতিপুৱা 11 বজাত 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছোঁ। ইয়াৰ ফলত একেদিনাই চৰকাৰৰ 3,600 কোটি টকা খৰচ হ'ব। অসমৰ ইতিহাসত এটা দিনত হস্তান্তৰিত হোৱা এইটোৱেই আটাইতকৈ ডাঙৰ ধন হ'ব। এই পুঁজি কেনেকৈ পাব তাৰ বিষয়ে আমি সিদ্ধান্ত লৈছোঁ। প্ৰত্যেকখন পঞ্চায়ত, মিউনিচিপালিটিৰ ৱাৰ্ড আৰু VCDC বা MSC এৰিয়াত একোখন সভা অনুষ্ঠিত হ'ব আৰু সেই সভাতেই এই ধন বিতৰণ হ'ব। কেন্দ্ৰীয় কাৰ্যসূচী জ্যোতি বিষ্ণু কলা মন্দিৰত অনুষ্ঠিত হ'ব আৰু এটা দিনতেই 3,600 কোটি টকা আমাৰ মহিলা আই মাতৃসকলৰ একাউণ্টলৈকে হস্তান্তৰিত হ'ব। ৰাজ্যৰ স্বায়ত্তশাসিত পৰিষদলৈ ক্ষমতা হস্তান্তৰ। BTC, কাৰ্বি আংলং, ডিমা হাছাৰ বাবে এই সিদ্ধান্ত। 10 কোটি টকাৰ তলৰ টেণ্ডাৰ পৰিষদে মুকলি কৰিব পাৰিব, যাৰ ফলত চৰকাৰী আঁচনি ৰূপায়ণ বৃদ্ধি পাব পৰিষদত। আজি আমাৰ কেবিনেটে BTCৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ বাবে এটা নতুন বিকেন্দ্ৰীকৃত ক্ষমতাৰ হস্তান্তৰ কৰে আৰু সি কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাবেও প্ৰযোজ্য হ'ব। PWD, ৱাটাৰ ৰিচোৰ্চ, ফ্লাড কণ্ট্ৰল এই ডিপাৰ্টমেণ্টত বা ইৰিগেশ্যন যদি 10 কোটি টকাৰ তলত কাম হয় তাৰ টেণ্ডাৰ এতিয়া BTC, কাৰ্বি আংলং আৰু ডিমা হাছাও কাউন্সিলে কৰিব, কিন্তু সেটেলমেণ্টটো চৰকাৰত হ'ব। কিন্তু প্ৰাৰম্ভিক টেণ্ডাৰ কৰাৰ অথৰিটি আমি BTC, ডিমা হাছাও আৰু কাৰ্বি আংলং কাউন্সিলক আমি হস্তান্তৰ কৰিছোঁ। ইয়াৰ ফলত BTCত চৰকাৰী আঁচনি ৰূপায়ণৰ পথ ক্ষিপ্ৰ হ'ব। BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এইটো অনুৰোধ কৰিছিল। আজি আমি কেবিনেটত সেই অনুৰোধটো মঞ্জুৰ কৰোঁ আৰু যেহেতু BTCত দিয়া হৈছে, ডিমা হাছাও আৰু কাৰ্বি আংলঙতো এই অধিকাৰ আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰোঁ। সতী সাধনী বিশ্ববিদ্যালয়ৰ সমীপত নিৰ্মাণ হ'ব ছাত্ৰাবাস। 2টা ছাত্ৰাবাস নিৰ্মাণৰ বাবে 8 বিঘা ভূমি আবণ্টন। গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাক 8 বিঘা ভূমি আবণ্টন। সতী সাধনী বিশ্ববিদ্যালয়ৰ সমীপতে এটা
ছোৱালীৰ কাৰণে আৰু ল'ৰাৰ কাৰণে হোষ্টেল নিৰ্মাণ কৰিবলৈ আৰু মিউজিয়াম নিৰ্মাণ কৰিবলৈ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাক আমি 8 বিঘা মাটি আজি আবণ্টন কৰোঁ। অৰ্থাৎ সতী সাধনী বিশ্ববিদ্যালয়ৰ ই অংশ নহয়, কিন্তু সতী সাধনী বিশ্ববিদ্যালয়ত পঢ়িবলৈ অহা ছাত্ৰ ছাত্ৰীসকলৰ বাবে গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই হোষ্টেল বনাব, গেষ্ট হাউচ বনাব আৰু তাৰ কাৰণে চৰকাৰে আজি তেওঁলোকক 8 বিঘা মাটি আবণ্টন কৰে। আটাছু নেতৃত্বৰে নিশা মুখ্যমন্ত্ৰীৰ বৈঠক 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বৈঠক। এই বৈঠকত মন্ত্ৰীগোটৰ প্ৰতিবেদন সন্দৰ্ভত আলোচনা। আটাছু নেতৃত্বৰে প্ৰায় 2 ঘণ্টা জোৰা বৈঠক। এই বৈঠকত মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান। আটাছুৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত হৈছিল এই বৈঠকখন। চৰকাৰে যিখন প্ৰতিবেদন আমাৰ বিধানসভাত দাখিল কৰিছিলে প্ৰস্তুত কৰি, তাত এটা কথা কৈছিলে যে STV হ'ব। STVটোৱে টাই আহোম জনগোষ্ঠীটোক কিমান লাভান্বিত কৰিব, কিমান লোকচান কৰিব, বা STV আমাক লাগিব নালাগিব, গোটেই কথাখিনি আমি পৰ্যবেক্ষণ কৰি এখন মেম'ৰেণ্ডাম প্ৰস্তুত কৰিবৰ কাৰণে, এখন পুস্তিকা প্ৰস্তুত কৰিবৰ কাৰণে এখন কমিটি আছিলে, 20 জনীয়া এখন কমিটি আছিলে। আজি মুখ্যমন্ত্ৰী ডাঙৰে সেই ওপৰত আলোচনা কৰিবলৈ আমাক মাতিছে আৰু আমি তেখেতৰ হাতত পুস্তিকাখন আৰু আমি স্মাৰকপত্ৰখন প্ৰদান কৰি আমাৰ গোটেই দলটো আজি তালৈকে আহি আছো। নাই, বিষয়বিলাক নিৰ্বাচন কেন্দ্ৰিক নহয়, বিষয়বিলাক সমাজ আৰু সামাজিক বিষয়বিলাকৰ লগত জড়িত। আমি 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো লৈ আমি লাগি আছো। গতিকে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো নিশ্চিতভাৱে স্থান পাব। তাতে অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত যাতে কামখিনি ক্ষীপ্ৰতাৰে হয়, তাৰ ওপৰত আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিম। T20 বিশ্বকাপৰ ছুপাৰ 8ত জিম্বাবুৱেৰ বিৰুদ্ধে 72 ৰানত জয়ী ভাৰত। 257 ৰানৰ লক্ষ্যৰে ক্ৰিজত নমা জিম্বাবুৱেৰ 184 ৰানতে সামৰিলে ইনিংছ। জিম্বাবুৱেৰ বিৰুদ্ধে জয়লাভ কৰি চলিত বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশৰ আশা এতিয়াও জীয়াই ৰাখিছে ভাৰতে। 1 মাৰ্চত কলকাতাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ হ'ব ডু এণ্ড ডাই মেচ। ছেমিত প্ৰৱেশ কৰিবলৈ হ'লে 1 মাৰ্চত ভাৰতে পৰাস্ত কৰিব লাগিব ৱেষ্ট ইণ্ডিজক। ইপিনে ভাৰতৰ হাতত পৰাস্ত হোৱাৰ পিছতে ছেমিত প্ৰৱেশত পথ ৰুদ্ধ হ'ল জিম্বাবুৱেৰ। চেন্নাইত অনুষ্ঠিত ছুপাৰ 8ৰ মেচত জিম্বাবুৱেক 257 ৰানৰ বিশাল টাৰ্গেট বান্ধি দিছিল ভাৰতে। টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লোৱা জিম্বাবুৱেৰ বলাৰক ধৰাশায়ী কৰে টীম ইণ্ডিয়াৰ বেটাৰে। প্ৰথমে বেট ধৰি 20 অভাৰত 4টা উইকেট হেৰুৱাই ভাৰতে সংগ্ৰহ কৰে 256 ৰান। ভাৰতৰ হৈ অভিষেক শৰ্মা আৰু হাৰ্দিক পাণ্ডিয়াৰ বিস্ফোৰক অৰ্ধশতক, সঞ্জু চেমছনে 24 ৰান, অভিষেক শৰ্মাই 55 ৰান, ঈশান কিষানে 38 ৰান, সূৰ্যকুমাৰ যাদৱে 33 ৰান, হাৰ্দিক পাণ্ডিয়াৰ অপৰাজেয় 50 আৰু তিলক বাৰ্মাৰ অপৰাজেয় 44 ৰান। ইপিনে 257 ৰানৰ লক্ষ্যৰে ক্ৰিজত নমা জিম্বাবুৱেৰ দলটোৱে 184 ৰানতে সামৰিবলগীয়া হ'ল ইনিংছ। 20 অভাৰত 6টা উইকেট হেৰুৱাই জিম্বাবুৱে সংগ্ৰহ কৰে 184 ৰান। জিম্বাবুৱেৰ হৈ ব্ৰাইন বেন্নেটে 59টা বলত সংগ্ৰহ কৰে অপৰাজেয় 97 ৰান। ব্ৰাইন বেন্নেটৰ বিস্ফোৰক ইনিংছটোত আছিল 8টা বাউণ্ডেৰী আৰু 6টা অভাৰ বাউণ্ডেৰী। अब भाई साहब जैसे सोचा था वैसे ही हुआ, बस 3 मैच दूर हैं हम अपने वर्ल्ड कप की ट्रॉफी उठाने से। आप भी आते वहां पर बारबाडोस में जब ट्रॉफी उठाई थी तो आपको लग रहा है अब अहमदाबाद में 8 तारीख को ट्रॉफी उठाने वाले हैं हम? नहीं, दोनों ही बढ़िया थी। मैंने एक्सपेक्ट किया था कि इंडिया टॉस जीतेगा और पहले बैटिंग करेगा, क्योंकि उसको चाहिए थे हमको कि अभिषेक शर्मा एंड बाकी सबकी फॉर्म वापस आए, उसके लिए बैटिंग जरूरी थी और वैसे ही हुआ। सेम वैसी एक्सपेक्टेशन से था। जैसे मैंने आपको बोला था, अभिषेक शर्मा कल मुझे मिले थे, बड़े कॉन्फिडेंट लग रहे थे। आज मैंने सेम मैसेज उनके फादर को भी किया था, उनका मैसेज थैंक्स का आया। तो अभिषेक शर्मा चले हैं, सूर्यकुमार यादव की बैटिंग देखो, तो मुझे लग रहा है आपको चैलेंज करने की बात नहीं है। अब तो बाकी सारी टीमों को डरना पड़ेगा और इस बार अगेन हम ट्रॉफी उठाने वाले हैं। 200% बीट करेंगे और 200% हम ट्रॉफी लिफ्ट करेंगे। जैसे रोहित भाई ने बोला हुआ ना, हिस्ट्री रिपीट करेंगे, हिस्ट्री डिफीट करेंगे, मैं उसमें एक लाइन और ऐड कर देता हूं कि जरूर करेंगे। ইফালে T20 বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে দক্ষিণ আফ্ৰিকাই। চলিত T20 বিশ্বকাপত ইংলেণ্ডৰ পিছত ছেমি ফাইনেলত প্ৰৱেশ কৰা দ্বিতীয়টো দল দক্ষিণ আফ্ৰিকা। দ্বিতীয়খন ছুপাৰ 8ৰ মেচত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 9 উইকেটত জয়লাভ কৰে দক্ষিণ আফ্ৰিকাই। টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লৈছিল দক্ষিণ আফ্ৰিকাই। প্ৰথমে বেট ধৰি 20 অভাৰত 8টা উইকেট হেৰুৱাই ৱেষ্ট ইণ্ডিজে সংগ্ৰহ কৰিছিল 176 ৰান। 177 ৰানৰ লক্ষ্যৰে ক্ৰিজত নমা মাৰ্কাম বাহিনীয়ে 16 অভাৰ 1টা বলতে জয়ত উপনীত হয়।
দক্ষিণ আফ্ৰিকাৰ হৈ অধিনায়ক এইডেন মাক্ৰামৰ অপৰাজেয় বিস্ফোৰক 82 ৰান ৪৬টা বলত 7টা বাউণ্ডেৰী আৰু 4টা অভাৰ বাউণ্ডেৰী আছিল মাক্ৰামৰ ইনিংছটোত কুইণ্টন ডি কোকে 24টা বলত 47 ৰান আৰু ৰায়েন ৰিকেলটনৰ অপৰাজেয় 45 ৰান ৱেষ্ট ইণ্ডিজৰ হৈ ৰোমাৰিঅ' ষ্টেফাৰ্ডৰ সৰ্বাধিক অপৰাজেয় 52 ৰান আৰু জেছন হল্ডাৰে সংগ্ৰহ কৰিছিল 49 ৰান 9 উইকেটত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰাৰ পিছত 4 পইণ্টেৰে তালিকাৰ শীৰ্ষত অধিষ্ঠিত হয় দক্ষিণ আফ্ৰিকা দক্ষিণ আফ্ৰিকাৰ নেট ৰান ৰেট হৈছে +2.89 ইপিনে 2 পইণ্টেৰে তালিকাৰ দ্বিতীয় স্থানত থকা ৱেষ্ট ইণ্ডিজৰ নেট ৰান ৰেট হৈছে +1.791 দক্ষিণ আফ্ৰিকাৰ জয়ৰ পিছতে ৱেষ্ট ইণ্ডিজৰ বাবে কঠিন হৈ পৰিছে ছেমিত প্ৰৱেশৰ পথ অৱশ্যে এতিয়াও ৱেষ্ট ইণ্ডিজৰ বাবে হাতত আছে সুযোগ 1 মাৰ্চত জিম্বাবুৱেৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাই ছুপাৰ 8ৰ অন্তিমখন মেচ খেলাৰ বিপৰীতে একেদিনাই ভাৰতৰ মুখামুখি হ'ব ৱেষ্ট ইণ্ডিজ গোৱালপাৰাৰ সোণাপুৰত পুনৰ বন বিভাগৰ উচ্ছেদৰ জাননী ম্যাদী পট্টাৰ মাটিত উচ্ছেদৰ জাননী দিয়াৰ অভিযোগ জাননী যোগে 15 দিনৰ ভিতৰত ঘৰ দুৱাৰ খালী কৰাৰ নিৰ্দেশ 1960 চনৰ পৰাই এই পৰিয়ালসমূহে বাস কৰি আছে এই স্থানত প্ৰায় 80টাকৈ পৰিয়ালে বসতি স্থাপন কৰা এই স্থানত উচ্ছেদ চলোৱাৰ জাননী লাভ কৰাৰ পাছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ দহিকটা সংৰক্ষিত বনাঞ্চলৰ ভূমি হিচাপে বন বিভাগৰ জাননী প্ৰেৰণ বন বিভাগক বিকল্প মাটি উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী আমার এতিয়া আমাকে ইয়াতে যদি উঠাই দিয়ে তেনেহলে আমি যাম ক'ত কটাৰো যদি ভেলিড নহয় তেনেহলে আমি কি কৰিম আমি কলৈ যাম আৰু আমাৰ ইয়াতে কোনো আমাৰ কথা শুনিবলৈ আমাৰ কোনো নাই না প্ৰশাসন আছে না চৰকাৰ আছে এতিয়া আমাৰ এটাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব লাগিব তাৰ ওচৰত যি আশা তাৰ তাতে আছে আৰু তাৰ বাকী একো নাই আমাৰ ৬২ চনত পাতা হৈছে ৭৫ চনত নাকি এই ফৰেষ্ট হৈছে আর কি সেই আগতো থৈ গৈছিল 3 মাহ আগত উচ্ছেদ করছে আমাক থৈ গৈছিল পাট্টা গিলা আজি আমাক নোটিশ দিবা হৈছে আর কি যদি পাট্টা মাটি গভর্নমেন্টক লাগা হয় গভর্নমেন্টে মানে এটা টাইম পিরিয়ড ভাল এটা টাইম পিরিয়ড দিয়ে আৰু আগতীয়াকে জাননী দি এটা মানে নোটিশ পিরিয়ড ভাল এটা নোটিশ পিরিয়ড 3 মাহ বা 6 মাহ এনেকুৱা এটা নোটিশ পিরিয়ড দিয়ে আৰু মাটি আৰু ঘৰবাৰীৰ ক্ষতিপূৰণ দিয়ে কিন্তু ইয়াতে সেই ধৰণৰ একো দেখা পোৱা নাই ইয়াতে যোনটো আছে খালি যে ফৰেষ্টৰ মাজত পাট্টা সেই হিচাপত মানে এইবিলাক ইভেকশ্যন হ'ব বুলি দিছে গোৱালপাৰাৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক ৰিংকু দাসৰ সৈতে সংযুক্ত হৈছো ৰিংকু বন বিভাগৰ জাননী তাৰ পিছতে কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এইসকল লোকৰ দাবী যে তেওঁলোকৰ ম্যাদী পট্টাৰ মাটি আৰু সমান্তৰালকৈ দহিকটা সংৰক্ষিত বনাঞ্চলৰ ভূমি হিচাপে বন বিভাগে জাৰি কৰিছে জাননী গতিকে এই বিষয়ত আৰু কেনে ধৰণৰ বৰ্তমান প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰিংকু হয় জয়ন্ত ক'ব লাগিব গোৱালপাৰা যি সোণাপুৰত পুনৰ উচ্ছেদৰ বাবে সাজু হৈছে গোৱালপাৰা যি বন বিভাগ দেখিবলৈ পোৱা গৈছে যোৱাকালিৰ পৰাই কিন্তু বন বিভাগৰ যি লোকসকল গৈ পেলাই যে সোণাপুৰ অঞ্চলত ইতিমধ্যে যি জাননী প্ৰেৰণ কৰিছে আৰু সেই জাননী পোৱাৰ পাছত কিন্তু আতংকিত হৈ পৰিছে যে সোণাপুৰবাসী ৰাইজ কিয়নো 1960 চনৰ পৰাই যে তেওঁলোকে যে মেডিপাট্টা ভূমিত তেখেতলোকে বসবাস কৰি আছিল প্ৰায় 80টাকৈ পৰিয়াল তেখেতে 1960 চনৰ পৰাই তেখেতে সেই লোকসকল যাতে বসবাস কৰিছিল সেই লোকসকলক দেখিবলৈ পোৱা গৈছে কালিৰ পৰাই দেখিবলৈ পোৱা গৈছে গোৱালপাৰা বন বিভাগৰ যি লোকসকলে গৈ পেলাই তেওঁলোকক যি জাননী প্ৰেৰণ কৰিছে তেওঁলোকক 15 দিনৰ সময়সীমা বান্ধি দিছে আৰু 15 দিনৰ ভিতৰত তেওঁলোকক সেই ঠাইৰ পৰা তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি পেলাই আঁতৰি যাবলৈ তেখেতলোকক নিৰ্দেশ দিছে কিন্তু সেই জাননী পাই পেলাই কিন্তু এতিয়া আতংকিত হৈ পৰিছে সেই লোকসকল তেওঁলোকে এটাই কথা যে 3 মাহ পূৰ্বে যে সোণাপুৰ অঞ্চলত উচ্ছেদ অভিযান চলাইছিল যে বন বিভাগে আৰু যে বনাঞ্চল যে মাটি ইতিমধ্যে যে বেদখল মুক্ত কৰিছিল তাৰ পাছত দেখিবলৈ পোৱা গৈছিল ৰিংকু এই লোকসকল খিলঞ্জীয়া নে সন্দেহজনক বুলি এই মুহূৰ্তত ক'ব পাৰি হয় জয়ন্ত ক'ব লাগিব সেই লোকসকল কিন্তু 1960 চনৰ পৰাই তেওঁলোকে ইয়াত বসবাস কৰি আছিল তেওঁলোকে ককা আইতা দিনৰ পৰাই তেওঁলোকে ইয়াত বসবাস কৰি থকা বুলি আমাক জানিব দিছে কিন্তু ক'ব লাগিব কি কাৰণত যে মেডিপাট্টা ভূমি যি বন বিভাগে ইতিমধ্যে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে সেইলৈ কিন্তু আতংকিত হৈ পৰিছে তেওঁলোকে 1960 চনৰ পৰাই প্ৰায় 80টাকৈ পৰিয়ালে যাতে বসবাস কৰি আছিল কিন্তু সেই লোকসকলক যোৱাকালি দেখিবলৈ পোৱা গৈছিল সন্ধিয়া আবেলিৰ ভাগত তেওঁলোকক যি জাননী প্ৰেৰণ কৰিছিল সেই জাননী পাই পেলাই কিন্তু এটা আতংকিত হৈ পৰিছে তেওঁলোকৰ এটাই দাবী যে চৰকাৰী মাটিখিনি লওক তেওঁলোকক ক'ব লগা একো নাই কিন্তু চৰকাৰী মাটিখিনি লৈ পেলাই তেওঁলোকক পুনৰ সংস্থাপন বা তেওঁলোকৰ যি মাটি এই মাটিৰ তেওঁলোকে মূল্য দিয়াৰ বাবে তেওঁলোকে অনুৰোধ ধন্যবাদ ৰিংকু ধন্যবাদ জনাইছো আপোনাক
টিয়কৰ কেন্দুগুৰি পথাৰত সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ বান প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পুখুৰী খননক লৈ 2 মেৰুত স্থানীয় ৰাইজ একাংশৰ পুখুৰী খনন কাৰ্যক সমৰ্থন আন একাংশৰ বিৰোধিতা চিন্তামণিগড়ৰ কেন্দুগুৰি পথাৰত দুই দলৰ মাজত লাগে হতাহতিও বান নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা পুখুৰী খনন কাৰ্যৰ বিৰোধিতা কৰিছিল চিন্তামণি গাঁৱৰ ৰাইজে ধাৰাবাহিক প্ৰতিবাদৰ পাছতো পুখুৰী খননৰ বাবে উপস্থিত হৈছিল ঠিকাদাৰ কিন্তু স্থানীয় ৰাইজে বন্ধ কৰি দিয়ে পুখুৰী খনন কাৰ্য তাৰ পাছতে চৰকাৰৰ সমৰ্থনত ওলাই আহে আন একাংশ লোক দুইটা ফৈদৰ মাজত লাগে তীব্ৰ বাক বিতণ্ডা আৰু হতাহতি মহ পোহে আৰু এই অঞ্চলৰ প্ৰায়খিনি মানুহে মহ গৰু ছাগলী সকলোখিনি পুহিয়ে নিজৰ জীৱন জীৱিকা হেৰি কৰি আহিছে আৰু এইখিনি অঞ্চলৰ মানুহে সেইখিনি কাম কৰিয়েই মহ এটা গৰু এটা পুহিয়ে নিজৰ ল'ৰা ছোৱালী পঢ়ুৱাইছে লগতে নিজেও পোহপাল দিছে নিজৰ ঘৰখন চলাইছে এই সকলোখিনি যদি কাহিনীয়ে কেনেকৈ হ'ব মই আজি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি থকা ছোৱালী হয় মই পৰীক্ষাৰ মাজত এতিয়াকে প্ৰতিবাদ কৰিবলৈ আহিবলগীয়া পৰিস্থিতি হৈছে আপোনালোকে ভাবক তেতিয়া আমাৰ এই মাটিখিনি যদি মাটিখিনি সংৰক্ষণ মানে সঠিকভাৱে নহয় আমি যদি মাটিখিনি খান্দিবলৈ দিলোঁ আমি কেনে এটা পৰিস্থিতি আমি কেনেদৰে আমি পঢ়িম আমি কেনেদৰে আগবাঢ়ি যাম তেওঁলোকে আমাক যি কৈছে এতিয়ালৈকে ভাৰবেলি কৈছে কোনো ধৰণৰ ডকুমেণ্ট কোনো ডিপিআৰ কোনো আপোনাৰ খানিবৰ কাৰণে যিটো তেওঁলোকৰ অনুমতি লাগে এনেকুৱা ধৰণৰ কোনো কাগজ পত্ৰ দেখুৱাব পৰা নাই কিন্তু একেবাৰে শেহতীয়াভাৱে খুব চুৰ কৰি আহি আমাৰ এই ঘাঁহনি মাটিসমূহ আমাৰ এই খেতি কৰি থকা মাটিসমূহ তেওঁলোকে খুব কৌশলেৰে এখন কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ যোগেদি তেওঁলোকে এইটো এটা বৃহৎ পুখুৰী খনাৰ এটা পৰিকল্পনা কৰিছে য'ত আমাৰ এই অঞ্চলৰ হাজাৰ হাজাৰ পশুপালকসকল গৰু ম'হ পালকসকল এই পালকসকলৰ যিটো ঘাঁহনি মাটি এই গোটেই ঘাঁহনি মাটিখিনি তেওঁলোকে পুখুৰীলৈ কনভাৰ্ট কৰিবলৈ লৈছে এই বৃহত্তৰ অঞ্চলটোৰ যিহেতু এই অঞ্চলৰ ৰাইজে গৰু ম'হ পালনৰ লগতে খেতি বাতি কৰিয়ে সদায় খাই আছে গতিকে আমাৰ খেতি মাটিখিনি আমাৰ এই ঘাঁহনি মাটিখিনি তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ যোগেদি খুব কৌশলগতভাৱে আমাৰ পৰা ল'বলৈ লৈছে আৰু তেওঁলোকে প্ৰত্যেকটো কাম কোনো নিয়ম নীতি নমনাকৈ তেওঁলোকে খুব ময়মতালিৰে আজি আপোনালোকে দেখিছে আমাৰ পৰীক্ষা দিয়া ল'ৰা ছোৱালীও আহি পেলাই এই পথাৰত মানে আন্দোলনত বহিবলগীয়া হৈছে যাৰ কাৰণে আমাৰ এই ভূমিকণ যদি আমাৰ হাতৰ পৰা গুচি যায় একেবাৰে জীৱনত আমি শেষ পৰ্যায়ত হেৰুৱা বস্তুটো হেৰুৱাই দিমগে কাইলৈৰ পৰা বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা 9 মাৰ্চলৈকে অসমৰ বিভিন্ন প্ৰান্তত বিজেপিয়ে জন আশীৰ্বাদ যাত্ৰা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাগ ল'ব জন আশীৰ্বাদ যাত্ৰাত ৰাজ্যৰ সমষ্টিয়ে চলিব জন আশীৰ্বাদ যাত্ৰা বিজেপিৰ নেতা বিধায়ক মন্ত্ৰীসকলে ভাগ ল'বলগীয়া জন আশীৰ্বাদ যাত্ৰাৰ সময়ত ৰাইজৰ মতামত পৰামৰ্শ সংগ্ৰহ কৰিব পৰৱৰ্তী সময়ত ৰাইজৰ মতামত পৰামৰ্শৰ ভিত্তিত বিজেপি দলে প্ৰস্তুত কৰিব নিৰ্বাচনী ইস্তাহাৰ ৰণনীতি আজিৰে পৰা বশিষ্ঠস্থিত বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনৰ পৰা জন আশীৰ্বাদ যাত্ৰাৰ বাবে বিভিন্ন জিলালৈ বাহনসমূহে যাত্ৰা কৰিব আৰু কাইলৈৰ পৰা আৰম্ভ হ'ব জন আশীৰ্বাদ যাত্ৰা শোণিতপুৰ জিলাৰ বৰছলা ঢেকিয়াজুলি তেজপুৰ ৰঙাপৰা আৰু নদুৱাৰ সমষ্টিত জন আশীৰ্বাদ যাত্ৰা কৰিব বিজেপি দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাগ ল'ব এই জন আশীৰ্বাদ যাত্ৰাত ৰাজ্যৰ ৩৫টা সমষ্টিত 9 মাৰ্চলৈকে হ'ব জন আশীৰ্বাদ যাত্ৰা ইয়াৰ সৈতে সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ কণ্টেক্ট বিৰতিৰ পিছতে সতীৰ্থ সৌৰভে আগবঢ়াব দ্ৰুত সংবাদ নমস্কাৰ